আজি আমাৰ 51 কুণ্ডত সেন্দুৰ দিয়া হ'ল আজিৰ পৰা আৰম্ভ হ'ল আমাৰ যি নীতি নিয়ম সকলোখিনি এই আয়তী কিগৰাকীয়ে আজি সেন্দুৰ দিলে 51 কুণ্ডত তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ এই 51 কুণ্ড একদম সাজু হৈ গ'ল সুন্দৰকৈ সজাই পৰাই তাৰ মাজতে নমস্কাৰ সকলোৱে কিবা এটা ক'ব লাগে আৰু নমস্কাৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ ন আমি এই শিৱ মন্দিৰৰ পৰাই আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই যজ্ঞ ভাগত আপোনালোক সকলোৱে আহিব সকলোৱে সহায় সহযোগিতা কৰিব সেইখিনিকে কামনা কৰিছোঁ একেবাৰে 22 তাৰিখৰ পৰা 26 তাৰিখলৈকে আমাৰ লগত থাকি আমাক উৎসাহ দিব বুলি আশা ৰাখিলোঁ দেখুৱাই দিম চব দেখুৱাই দিম আমাৰ মহিলা কিগৰাকীকো দেখুৱাই দিম ভাই চব পৰিশ্ৰমত লাগি আছে একদম লাড়ু পিঠা বনাই আছে সেয়াও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে আমাৰ বয়োজ্যেষ্ঠ খুৰী বহি আছে খুৰীকো এবাৰ দেখুৱাই দিওঁ খুৰী আমাক উৎসাহ দিবলৈ আহিছে এয়া খুৰী আমাৰ লগত আছে প্ৰতিটো মুহূৰ্ততে আমাৰ লগত আছে খুৰী কিবা ক'ব নেকি কি আৰু তোমালোকক এই হেৰি যজ্ঞভাগ সুন্দৰভাৱে সফলভাৱে হওক যেন দেৱাদিদেৱ মহাদেৱে আমাক আশীৰ্বাদ কৰক যাতে আমি সুন্দৰকৈ সুকলমে এই যজ্ঞভাগ সম্পূৰ্ণ কৰিব পাৰোঁ আমি সকলোৱে মিলি জুলি এইফালে অলপ দেৰি হ'ল অঁ আজি আমি কুণ্ডত সেন্দুৰ দিলোঁ আজিৰ পৰা আমাৰ যজ্ঞ আৰম্ভ হ'ল 26 তাৰিখত আজি এটা মহান কাম হ'ল আৰম্ভণি আজিৰ পৰা যাতে আমি শেষলৈকে মানে 26 তাৰিখলৈ যাতে আমাৰ এই অনুষ্ঠানটো সুকলমে হৈ যায় তাতে ৰাইজৰ আশীৰ্বাদ লৈছে মহাদেৱৰ আশীৰ্বাদ বিচাৰিছোঁ আমি সকলোৱে আৰু এইফালে একদম ৰাঙলী হৈ আছে সেন্দুৰে একদম হাত ৰঙা কৰি পেলাইছে সকলোৰে হাত ৰঙা হৈ আছে আৰু সুন্দৰ এক পৰিৱেশ আজিৰ পৰা একদম আমাৰ মনত এক উৎসাহ আহিছে আৰু আমি যাতে দেৱাদিদেৱ মহাদেৱৰ পৰা উৰ্জা পাওঁ শক্তি পাওঁ সেইখিনিকে কামনা কৰিছোঁ এইফালে আমাৰ জুনুকা বৌ চব সেন্দুৰৰ হাতবিলাক দেখুৱাব লাগে দেই একেলগে ধুনীয়া লাগিছে হাতকেইখন ধুনীয়া লাগিছে আমাৰ নাৰীৰ প্ৰতীক হয় নহয় সেন্দুৰ আমি আজি যজ্ঞৰ মেইন কুণ্ডত মানে সেন্দুৰ দিলোঁ এয়া দেখুৱাইছোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যজ্ঞৰ 51 কুণ্ডৰ আজি এয়া ৰঙা কাপোৰেৰে সেন্দুৰ দি চাকি দি চবতে চাকি একেজেগাত ধূপ জ্বলাই দিয়া হৈছে সুন্দৰ এক পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ আয়তীসকলে সকলোৱে লাড়ু পিঠা বনাইছে অতিথি আপ্যায়ন কৰিবলৈ আমি বিস্কুটেৰে অতিথি আপ্যায়ন নকৰোঁ আমি লাড়ু পিঠাৰে অতিথি আপ্যায়ন কৰিম হয়নে নহয় আমি অতিথি আপ্যায়ন কৰিম লাড়ু পিঠা দি হয়নে নহয় আমি বিস্কুট দি নকৰোঁ সেইকাৰণে আমি এতিয়া আকৌ লাড়ু পিঠাৰ ফালে যাওঁ লাড়ু পিঠা ইতিমধ্যে হাজাৰৰ কাছাকাছি লাড়ু পিঠা হৈ গ'ল ন বাকী আৰু আছে আমাৰ টাৰ্গেট কিমান 3000 আমি ৰাতিকালি 7:30লৈ কৰি আছোঁ 7:30লৈকে লাড়ু পিঠাই বেলেগ জোচ আপোনালোকে ইচ্ছা কৰিলে আমাক অৰ্ডাৰ দিব পাৰে দেই আমাৰ এফালে পিঠা বনোৱা হৈ আছে বৰপিঠা ৰাইজৰ কাৰণে বৰপিঠা বনোৱা হৈ আছে বৰপিঠা তেখেতসকল লাগি আছে কালিও বনাইছে যোৱাকালি কিমান বনোৱা হ'ল 600 বনোৱা হ'ল যোৱাকালি 600 বনালে আজি আকৌ বনাই আছে একেদিনে নহয়গৈ সদায় অলপকৈ কৰিব লাগিব যিহেতুকে আমাৰ একদম দিন চমু চাপি আহিছে আৰু আমি আপোনালোকক কৈছোঁ আমি প্ৰতিজ্ঞা কৰিছোঁ আমি বিস্কুট চাহ নোখোৱাওঁ ৰাইজক আমি পিঠা পনা দি চাহ খুৱাম সেয়েহে আজি সকলো সাজু হৈ পৰিছে পিঠা পনাত দিয়ে ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি 9টা 9:30 বজালৈকে পিঠাৰ পৰ্ব চলি আছে হয়নে নহয় আমাৰ 2-3 দিনত পিঠা কমপ্লিট হৈ যাব ন আমি 3000 পিঠাৰ টাৰ্গেট লৈছোঁ কি ক'ব এইফালে বনাই থকা সকলে কিবা এটা ক'ব লাগে এতিয়া ভাল পায় বেয়া পায় নাজানো আৰু ৰাইজেহে জানিব যিমানখিনি পাৰোঁ আমি ৰাইজৰ সেৱা শুশ্ৰূষাৰ বাবে এইখিনি যা যোগাৰ কৰি আছোঁ ৰাইজৰ কাৰণে ৰাইজক যাতে নধৰে বেয়া হ'লেও সকলো আহিব এইখিনি দিছোঁ বৰপিঠা কিমান আগবাঢ়িছে এইফালে দেখোন নাই ক'ত গ'ল বৰপিঠা এইয়া বৰপিঠা আমাৰ আজি কিমান মান হৈছে বৰপিঠা কালি 500 মান হ'ল ন আজি এয়া ধুনীয়া হৈছে এইফালে বৰপিঠাৰ মহিলাসকলো বৰপিঠাৰ নিচিনাই চব একদম এইফালে বৌ চব ফুলা
বঢ়িয়া ভাল লাগিছে ন এইখিনি কৰি আমি এইখিনি কাম কৰি ভাল পাইছোঁ ন বিৰাট আনন্দ লাগিছে ভগৱানৰ কাম কৰিবলৈ পালে ভাল লাগে ন ৰাইজৰ সেৱা কৰিবলৈ ওলাইছোঁ আমি বৌ কালিৰ পিঠাখিনি বেলেগত আছে এফালে আমি সকলো ব্যস্ত লাড়ু পিঠা বনোৱাত এয়া লাড়ু আজি লাড়ু বনোৱা হৈ আছে এনেকৈ যোৱাকালি হৈ গ'ল 600মান লাড়ু আৰু এতিয়া আমাৰ মহিলাসকল সকলো ব্যস্ত লাড়ু বনোৱাত ৰুম বাইদেউ কিমান লাড়ু বনালে আজি 500 ওপৰত হ'ব কালি 670 লাড়ু কালি হৈছে মানে 3000 টাৰ্গেট আছেতো এতিয়া চব টাৰ্গেটত লাগি আছে এফালে সকলোৱে ব্যস্ত হৈ আছে এফালে বৰপিঠা বনোৱাত ব্যস্ত এইফালে আমাৰ দেউসকল সাজু হৈছে এয়া পূৰ্ণাহুতিৰ বাবে নাৰিকলৰ যি নাৰিকল সাজু কৰাৰ যা যোগাৰ মানে নাৰিকলৰ পৰা পানীটো উলিয়াই তাৰপিছত তাতে কি কৰা হৈছে ঘিউ মানে ঘিউ তিল জধান চাউল সকলোখিনি সামগ্ৰী ইয়াত ভৰাই থকা হৈছে তাৰপিছত ৰঙা কাপোৰে মেৰিয়াই দিয়া হ'ব হয়নে দেউ কি কয় আমাৰ এতিয়ালৈকে কিমান নাৰিকল আহিল অনুমান এইটো 2025 নাৰিকল হ'ল 2500 মান হৈ গ'ল ন ঠিকে আছে বাবাৰ এয়া সকলো বাবাৰে দয়া বাবাৰ কৃপা অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ সকলোখিনি সাজু হৈছে ইতিমধ্যে যিহেতুকে একদম চমু চাপি আহিছে আমাৰ যজ্ঞভাগ সেয়ে আমাৰ এইফালে আমাৰ কাৰ্যকৰ্তা সকলো নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে দাদা কি ক'ব আমাৰ এই যজ্ঞৰ বিষয়ে সকলোখিনি সাজু হৈছেগৈ আৰু ন ঠিক আছে আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ হয়নে নহয় আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ যাতে আমাৰ এই যজ্ঞভাগত আহি সকলোৱে সহায় সহযোগিতা কৰে হয় সুন্দৰ হ'ব আপোনালোকক দেখুৱাইছোঁ আপোনালোক যথেষ্ট পৰিশ্ৰম কৰি আছে বয়স যিমানেই নহওক কিয় তথাপিতো নিজৰ কৰ্মত একদম আগ্ৰনোৱা পদ দখল কৰিছে আপোনালোকক দেৱাদিদেৱ মহাদেৱে দীৰ্ঘায়ু কৰি ৰাখক সুস্থ কৰি ৰাখক সেইখিনিকে কামনা কৰিছোঁ আপোনালোক আমাৰ আদৰ্শ আপোনালোকৰ অবিহনে আমি একোৱেই কৰিব নোৱাৰোঁ কি ক'বা যজ্ঞৰ ইয়াতে সহায় সহযোগিতা কৰক তাকে কামনা কৰিছোঁ ইতিমধ্যে আমাৰ সকলো যা যোগাৰ হৈয়ে গৈছেগৈ এইফালে দেখিছেই নহয় একদম 12 বজাৰ কমপ্লিট আমাৰ এইফালে দাদা দিলীপ দা যথেষ্ট কষ্ট কৰে তেখেতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে তেখেতৰ সহায় সহযোগিতা আমি তেখেতৰো দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতো সুস্থ থাকক বৌ লাগি আছে ঠিকে আছে সকলো কাম ধুনীয়াকৈ হৈ আছে আমাৰ আজি কাৰ্যসূচী সমাপ্ত হ'ল আজি আমি 1400 লাড়ু বনালোঁ ন টোটেল কালিয়ে আজিয়ে মিলাই 1400 লাড়ু হ'ল বাকীখিনি আৰু অহা কালিলৈ আকৌ হ'ব আৰু এতিয়া লাড়ু বনাই আজৰি হৈ আমি একে হাত পাত ধুই কৰি আহি এতিয়া আমি একেবাৰে যজ্ঞগৃহৰ ওচৰতে আমি একপি ফটো উঠিলোঁ আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ আশাৰে বাই বাই